ছাত্ৰীসকল এই দুদিন অলপ অসুবিধা হোৱাৰ কাৰণে তোমালোকৰ ক্লাছটো কন্টিনিউ কৰিব পৰা নাছিলো। তো যি কি নহওক আশা কৰোঁ ভালে আছা। আমাৰ প্ৰথম দিনীয়া যিখিনি ক্লাছ আছিল সাম্প্ৰতিক বিশ্ব নিৰাপত্তাৰ টপিকছৰ যিখিনি আমি আলোচনা কৰিছিলোঁ, আশা কৰোঁ তোমালোকে ঘৰতে ভালকৈ পঢ়ি আয়ত্ত কৰিব পাৰিছা। তো আমাৰ লাষ্ট যেটো আমি টপিকছ ক্লাছটো কৰিলো তাতে আমি আলোচনা কৰিছিলোঁ হয়তো বহি নিৰাপত্তা আৰু আভ্যন্তৰীণ নিৰাপত্তা হয়তো আমি চাগে পঢ়িছিলোঁ। তেতিয়া কথা হ'ল বহি নিৰাপত্তা আৰু আভ্যন্তৰীণ নিৰাপত্তা এইটো আছিল পৰম্পৰাগত নিৰাপত্তাৰ দুটা ভাগ আছিল, দিশ আছিল। এতিয়া পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা সঠিকভাৱে যদি আমি জীয়াই ৰাখিব বিচাৰো বা আমি সঠিকভাৱে যদি আমি ৰাখিব বিচাৰো তেনেহলে গোটেই পৃথিৱীবাসীয়ে কি কৰাটো উচিত, তাৰ কাৰণে এটা সাব টপিক এটা আছে যেটা কোৱা হয় সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতি। মই লিখি দিছো ইয়াতে পৰম্পৰাগত নিৰাপত্তাক স্থায়িত্ব ৰূপ দিবৰ কাৰণে আমি কি কৰাটো উচিত, তাৰ কাৰণে এটা সাব টপিক আছে সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতি। ইয়াৰ বিষয়ে আমি আলোচনা কৰিম যে সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতিটো কি বস্তু। আমি এই সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতিটো কৰ পৰা পালো? এই সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতিটো আমি পালো পৰম্পৰাগত নিৰাপত্তাক আমি কিভাৱে জীয়াই ৰাখিব পাৰো, পৰম্পৰাগত নিৰাপত্তাক আমি কেনেকৈ স্থায়িত্ব ৰূপ দিব পাৰো, তাৰ কাৰণে হল কি সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতি। তৃতীয় কথাটা হল যে সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতিটো কি বস্তু। আমি জানো যে এতিয়ালৈকে গোটেই পৃথিৱীত স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰসমূহৰ যি বহুতো আছে, তাৰে ভিতৰত বিশেষকৈ আমি 192টা ৰাষ্ট্ৰক আমি উল্লেখ কৰিব পাৰিম। এই সকলোবিলাক ৰাষ্ট্ৰৰ মাজত আমি কিভাৱে সমন্বয় আমি ৰক্ষা কৰিব পাৰো, কিভাৱে আমি সহযোগিতা কৰিব পাৰো, তাৰ কাৰণে এই টপিকটো আমি আলোচনা কৰিম। ইয়াত কোৱা হৈছে যে পৃথিৱীৰ সকলোবিলাক ৰাষ্ট্ৰৰ মাজত কোনো ধৰণৰ যুদ্ধ বিগ্ৰহ নকৰি পৃথিৱীৰ সকলোবিলাক ৰাষ্ট্ৰৰ মাজত অস্ত্ৰ সীমিতকৰণ কৰি পিনি পৰস্পৰ ৰাষ্ট্ৰৰ মাজত সহযোগিতা বৃদ্ধি কৰি আমি পৰম্পৰাগত নিৰাপত্তা আমি জীয়াই ৰাখিব পাৰিম। কেনেকৈ কৰিব পাৰিম? যে পৃথিৱীৰ সকলোবিলাক ৰাষ্ট্ৰৰ মাজত এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰক সহযোগিতা, এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰৰ মাজত বন্ধুত্বপূৰ্ণ ভাৱ, এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰৰ সমস্যাখিনিক নিজৰ সমস্যা বুলি গণ্য কৰা, এনেকৈ যেতিয়া গ্ৰহণ কৰা হব তেতিয়াই পৰম্পৰাগত নিৰাপত্তাখিনি জীয়াই থাকিব বুলি আমি কব পাৰিম। কথাটো হল যে সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতিক যদি আমি পূৰ্ণাংগভাৱে বিশ্লেষণ কৰিব বিচাৰো তেনেহলে ইয়াৰ তিনিটা দিশ আছে। তিনিটা দিশৰ বিষয়ে আমি আলোচনা কৰিম। কি কলো আমি যে সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতিৰ দিশ কেইটা, ইয়াৰ দিশ কেইটা আছে, ইয়াৰ দিশ তিনিটা। ইয়াৰ দিশ কেইটা পালো আমি? তিনিটা পালো। তিনিটা দিশ কি কি আছে আমি আলোচনা কৰিম। নম্বৰ ওৱানত আছে নিৰস্ত্ৰীকৰণ, ডিসআর্মামেন্ট। নিরস্ত্রীকরণ। ডিসআর্মামেন্ট।
ডিসআর্মামেন্ট এটা ই হব এবার নিরস্ত্রীকরণ বা ডিসআর্মামেন্ট কি বস্তু এক শর্টকাট ভাবে যদি আমি আলোচনা কৰিব বিচাৰো বা একেবাৰে চমুকৈ যদি আমি ক'ব বিচাৰো নিৰস্ত্ৰীকৰণ হল যে অস্ত্ৰক সীমিতকৰণ কৰা অস্ত্ৰ সীমিতকৰণ কৰাকে নিৰস্ত্ৰীকৰণ বুলি কোৱা হয় লাগিলে মই লিখি দিছো নিৰস্ত্ৰীকৰণটো কি বস্তু কোনো ৰাষ্ট্ৰৰ অস্ত্ৰৰ সীমিতকৰণ কৰাকে নিৰস্ত্ৰীকৰণ বুলি কোৱা হয় নিৰস্ত্ৰীকৰণ বুলি কোৱা মই লিখি দিছো তোমালোকে খাতাত নোট ডাউন কৰি ৰাখিবা কাৰণ বন্ধখিনি খোলাৰ পিছত বা লকডাউন খিনি খোলাৰ পিছত আমি যেতি ক্লাস খিনি কৰিম এইখিনি আৰু ৰিপিট নকৰিম আমি ৰিভাইজ যেতিয়া কৰিম তেতিয়াহে আমি ৰিপিট কৰিম তো ক্লাছত যেনেকৈ আমি টিচিং দিছো ঠিক তেনেকৈ আমি চেষ্টা কৰিছো এতিয়া তোমালোকে আয়ত্ত কৰিবৰ কাৰণে তোমালোকে ট্ৰাই কৰিবা কিন্তু কিবা অসুবিধা হলে মই ৰিভাইজৰ সময়ত আকৌ লাগিলে মই বুজাই দিম কিন্তু আপাতত তোমালোকে ঘৰত বহি নাথাকি যিখিনি নোটস দিয়া হৈ আছে সেই নোটস খিনি তোমালোকে ক্লিয়াৰ কৰি ৰাখিবা এতিয়া কথাটো হল যে নিৰস্ত্ৰীকৰণ যেটো টপিকটো পালো নিৰস্ত্ৰীকৰণ মানে হল যে অস্ত্ৰৰ সীমিতকৰণ যে অস্ত্ৰৰ সীমিতকৰণ কৰিবৰ বাবে গোটেই পৃথিৱীখনে কি কি ব্যৱস্থা হাতত লৈছিল যে অস্ত্ৰৰ সীমিতকৰণ কৰিবৰ বাবে এই চুক্তিৰ আধাৰত গোটেই পৃথিৱীখনৰ নিৰস্ত্ৰীকৰণৰ চুক্তিৰ আধাৰত গোটেই পৃথিৱীখনে অস্ত্ৰ সীমিতকৰণ কৰিবৰ কাৰণে কিছু চুক্তি কৰিছিল সেই চুক্তিবিলাক কি কি আছে চুক্তিবিলাকৰ ভিতৰত মই দুই তিনিটা এক্সাম্পল দি দিছো আৰু লিখি লব তোমালোকে এইবিলাক ফুল ফৰ্ম লিখা আহে যে নিৰস্ত্ৰীকৰণৰ ভিতৰত চুক্তিবিলাক আছে যেনেকুৱা আমি পাইছো এটা আছে BWC এটা আছে BWC ইয়াৰ ফুল ফৰ্মটো আছিল বায়োলজিক্যাল weapons convention আৰু আছে CWC ইয়াক অসমীয়াত কোৱা হয় এটো যেটো BWC বায়োলজিক্যাল ওয়েপন্স কনভেনশন ইয়াক অসমীয়াত কোৱা হয় ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন অস্ত্ৰ নহয় জৈৱ অস্ত্ৰ অভিৱৰ্তন জৈৱ অস্ত্ৰ অভিৱৰ্তন এটা অসমীয়াত কোৱা হয় তাৰ পিছত আৰু পালো CWC ইয়াৰ পূৰ্ণ ৰূপটো হল কেমিক্যাল ওয়েপন্স কনভেনশন আগৰটা আছিল বায়োলজিক্যাল এইটো হ'ব তোমাৰ কেমিক্যাল এইটো হ'ব কেমিক্যাল ওয়েপন্স কনভেনশন ইয়াক অসমীয়াত কোৱা হয় ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন এটা কি পালো রাসায়নিক অস্ত্র অভিৱৰ্তন এটা তোমালোকে লিখি ৰাখিবা পৰীক্ষাত 2019 চাগে আহিছিল BWC ৰ পূৰ্ণ ৰূপটো কি এটা লঞ্চ কৰা হৈছিল 1972 চনত
আৰু CWC তেনেকুৱা কিতাপত আমি এতিয়ালৈকে পোৱা নাই। যি কি নহওক, এইটো আছিল আমাৰ সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ যে তিনিটা দিশ আছিল, তিনিটা দিশৰ ভিতৰত আমি প্ৰথমটো কি পালো, যে নিৰস্ত্ৰীকৰণৰ এইকেইটা চুক্তি আছিল। এতিয়া আমাৰ আহিল 2 নম্বৰ দিশটো। হয়তো আশা কৰিছো তোমালোকে নোট ডাউন কৰি তোমালোকে বুজি লব। ইয়াৰ পিছত আছে আমাৰ 2 নম্বৰ দিশটো। কাৰ 2 নম্বৰ দিশ কব পাৰিবা? 2 নম্বৰ দিশটো হল আমাৰ সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতিৰ তিনিটা দিশৰ ভিতৰত একটাটো পালৈ। এতিয়া আহিল আমাৰ 2 নম্বৰ দিশ। কেই নম্বৰ দিশ পালো আমি? পাম 2 নম্বৰ দিশ। 2 নম্বৰটো আছে অস্ত্ৰ নিয়ন্ত্ৰণ। 2 নম্বৰটো হল কি? অস্ত্ৰ নিয়ন্ত্ৰণ। এটা কোৱা হয় আৰ্মস কন্ট্রোল। আর্মস কন্ট্রোল এটা ইয়াৰ ডেফিনেশনটা আমি দিবৰ কাৰণে চেষ্টা কৰিম। অস্ত্ৰ নিয়ন্ত্ৰণ কাক কয়? যে পৃথিৱীৰ বিশেষকৈ যিবিলাক শক্তিশালী ৰাষ্ট্ৰ আছে, শক্তিশালী ৰাষ্ট্ৰ যদি আমি কব বিচাৰো কাক কাক কব পাৰিম? বিশেষকৈ মনত ৰাখিবা চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স, এইবিলাক ৰাষ্ট্ৰক আমি, জাপান, জাৰ্মান, এইবিলাক ৰাষ্ট্ৰক আমি কি কব পাৰিম? অস্ত্ৰৰ মজুতকাৰী ৰাষ্ট্ৰ বুলি আমি কব পাৰিম। সেই ৰাষ্ট্ৰবিলাকৰ মাজত অস্ত্ৰবিলাক থাকিলেও তেওঁলোকে এই অস্ত্ৰবিলাক নিয়ন্ত্ৰণ কৰিবৰ পৰা যেটো ব্যৱস্থা, সেই ব্যৱস্থাখিনিকে আমি কি অস্ত্ৰ নিয়ন্ত্ৰণ বুলি কব পাৰিম। শৰ্টকাট কেনেকৈ কম? যে এখন ৰাষ্ট্ৰত বহু ধৰণৰ অস্ত্ৰ থাকিলেও তাক বিভিন্ন উপায়েৰে সীমিত কৰাৰ ব্যৱস্থাতেই বা নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাটোকে আমি অস্ত্ৰ নিয়ন্ত্ৰণ বুলি কব পাৰি। তো অস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ ঠিক তেনেকৈ কেইটামান চুক্তি আছে। গোটেই পৃথিৱী ৰাষ্ট্ৰবিলাকে অস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ কিছুমান চুক্তি আছে। সেই চুক্তিবিলাকক মই নামবিলাক কৈছো আৰু লিখি দিছো। তো অস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ চুক্তিবিলাকৰ ভিতৰত এটা আছে ABM। এটা কি পালো আমি? ABM। ইয়াৰ পূৰ্ণ ৰূপটো হল The anti-ballistic or double L হব anti-ballistic missile। anti-ballistic missile ইয়াক লঞ্চ কৰা হৈছিল কেতিয়া? 1972 চনত। ABM তো কাৰ এটা চুক্তি হয়? অস্ত্ৰ নিয়ন্ত্ৰণৰ এটা চুক্তি হয়। পূৰ্ণৰূপে কি পালো? The anti-ballistic missile লঞ্চ কৰা হৈছিল কেতিয়া? 1972 চনত। মনত ৰাখিবা তোমালোকে আৰু নোটস কৰি ৰাখিবা। তাৰ পিছত আছে SALT I। এটা তোমালোকৰ বহুত ধৰণৰ চুক্তি আছে। SALT I আছে, SALT II আছে, SALT I, তাৰ পিছত ঠিক এনেকুৱা SALT II আছে। বহুত ধৰণৰ চুক্তি আছে। মই লাগিলে এটা এটাকৈ মই লিখি দি আছো। তাৰ পিছত আৰু তেনেকুৱা ধৰণৰ আৰু কি কয় এইটো NPT আছে। তাৰ পিছত LTBT আছে, এইবিলাক এটা এটাকৈ চুক্তি হয়। কাৰ চুক্তি? অস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ চুক্তি। তোমালোকে মনত ৰাখিবা এইটো তোমাৰ এব্ৰিভিয়েশনটা আছিল স্ট্ৰেটেজিক আৰ্মস লিমিটেড ট্ৰিটি। আকৌ কৈছো স্ট্ৰেটেজিক আৰ্মস লিমিটেড ট্ৰিটি। এটা 1 এটা আছিল নন প্ৰলিফাৰেশন ট্ৰিটি। এটা আছিল
লিমিটেড টেষ্ট বাৰ্ণ ট্ৰিয়েটি, লিমিটেড টেষ্ট বাৰ্ণ ট্ৰিয়েটি। এইবিলাক তোমালোকে এটা এটাকৈ লিখিবা আৰু নোট ডাউন কৰি ৰাখিবা। তো এইবিলাক আমি কি পালো? অস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ চুক্তি। তো অস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ চুক্তি এটা সাব টপিক হয়। কাৰ সাব টপিক? সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতিৰ সাব টপিক বা দিক। কেইটা দিক পাইছিলো আমি? তিনিটা। দুটা অলৰেডি আলোচনা কৰা হৈ গল, আৰু এটা আছে, আৰু এটা মই লিখি দিছো। 3 নম্বৰ দিকটো হল বিশ্বাস প্ৰতিষ্ঠা। 3 নম্বৰটো কি কলো? বিশ্বাস প্ৰতিষ্ঠা। মই লিখি দিছো। 3 নম্বৰটো হল বিশ্বাস प्रतिष्ठा। कॉन्फिडेंस बिल्डिंग, कॉन्फिडेंस बिल्डिंग। तो कॉन्फिडेंस बिल्डिंग तो কৈ দিছো মই। এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰৰ প্ৰতি বিশ্বাস থাকিব লাগিব, কাৰণ বিশ্বাস নাথাকিলে কোনো কামতে আমি সফল হব নোৱাৰো। বিশ্বাস সম্পৰ্কে ঠিক তেনেকুৱা ক্ষুদিৰাম বসুৱেও কৈছিল। তেওঁৰ বিভিন্ন ধৰণৰ মহৎ লোকৰ বাণীবিলাকৰ ভিতৰত ক্ষুদিৰাম বসুৱে তেনেকুৱা কৈছিল যে বিশ্বাস অতি সুখ, অনুৰ চাই অনু, একবাৰ হারিয়ে ফেলালে পাবে না তার সারা বিশ্বের বিনিময়ে। ঠিক এই কথাখিনি আমি ইয়াতো সংযোজন কৰিব পাৰি, কাৰণ এটা ৰাষ্ট্ৰই যদি আন এটা ৰাষ্ট্ৰৰ মাজত যদি বিশ্বাস নাথাকে তেনেহলে কেতিয়াও ৰাষ্ট্ৰবিলাকৰ মাজত সমন্বয় বা ঐক্য প্ৰতিষ্ঠা কৰিব নোৱাৰিম। আমি যেনেকুৱা আমি পাম শীতল যুদ্ধ যেতিয়া আমি টপিকখিনি যেতিয়া পঢ়িম তাতেও আমি বিশ্বাসৰ কিছুমান আছে যে শীতল যুদ্ধ পাৰস্পৰিক যে অন্ধবিশ্বাসৰ ফলতে যে হৈছিল সেইখিনি আমি তাতে পাম। তো বিশ্বাস প্ৰতিষ্ঠাৰ জৰিয়তে আমি কি বুজিলে তেনেহলে যে এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰৰ মাজত অটুট বিশ্বাস ৰাখি পিনি আমি কি কৰিব পাৰিম? সহযোগিতা আৰু সমন্বয় ঘটাব পাৰিম। তো এইকেইটাই আছিল যে পৰম্পৰাগত নিৰাপত্তাক স্থায়িত্ব ৰূপ দিবৰ কাৰণে কি কি অৱলম্বন কৰা উচিত। পৰম্পৰাগত নিৰাপত্তাক আমি স্থায়িত্ব ৰূপ দিবৰ কাৰণে এটা টপিকস আমি পালো যে সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতি। যে সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতিৰ ভিতৰত তিনিটা দিক পালো। প্ৰথম দিকটো আমি কি পাইছিলো? নিৰস্ত্ৰীকৰণ। তাৰ পিছত আমি কি পালো? অস্ত্ৰৰ তোমাৰ কি আৰ্মস কন্ট্ৰোল যেটো আছিল। 2 নম্বৰটো আমি কি পাইছিলো? অস্ত্ৰ নিয়ন্ত্ৰণ, আৰ্মস কন্ট্ৰোল আছিল। 3 নম্বৰটো আমি কি পালো? বিশ্বাস প্ৰতিষ্ঠা পালো। সো তোমালোকে এইখিনি পঢ়ি লবা। এটা কি টপিকস আছিল তেনেহলে? পৰম্পৰাগত নিৰাপত্তাৰ স্থায়িত্ব ৰূপ দিয়াৰ কৌশল। তো নেক্সট আমাৰ আছে আমাৰ যেটো আছিল অপৰম্পৰাগত নিৰাপত্তা। অপৰম্পৰাগত নিৰাপত্তাটি অলপ পিছতে মই তোমালোকক দি আছো।